আপোনালোকক তাৰ আগতে এটা কথা মই ক'ব বিচাৰোঁ যে দিলীপ আগৰৱালা ডাঙৰীয়াই অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এখনি ফুলাম গামোচা পিন্ধাইছিলে আৰু সেই গামোচাখনত আচলতে কি যাদু আছিলে নাজানো যে এখন গামোচা পিন্ধাওঁতে তেখেতে 500 বিঘা আচলতে মাটিৰ আচলতে স্বত্বাধিকাৰ হৈ গ'ল। কিন্তু আমি আদিবাসী চাহ জনগোষ্ঠীৰ লোকসকলে আমি হাজাৰ হাজাৰ গামোচা পিন্ধালোঁ আৰু আমি ক'লোঁ যে আমাক একঠা মাত্ৰ মাটি দিয়ক, কিন্তু আমাক কিন্তু একঠাও মাটি নিদিলে। এইটো বৰ দুখৰ বিষয়। আৰু আমি দেখিবলৈ পাইছোঁ যে দিলীপ আগৰৱালা, গুডু আগৰৱালা, ৰাজু আগৰৱালা তেওঁলোকে যি নেকি ভাতৃদ্বয় আছে তেওঁলোকে অকুপাই কৰি মেলি পেলাই আচলতে আমাৰ আদিবাসী চাহ জনগোষ্ঠীসকলৰ যি নেকি চাহ ম্যাদী মাটি আছে তেওঁলোকে লুটপাট কৰিছে। আৰু লুটপাট কৰি আপোনালোকে সমীপতে দেখি পাইছে যে ক্ৰেচাৰ মেচিন তাত চলোৱা হৈছে, তাত আচলতে টি ইণ্ডাষ্ট্ৰি বনোৱা হৈছে, তাত আচলতে গজাল ফেক্টৰী বনোৱা হৈছে, তাত দেখিবলৈ পাইছে বিস্কুটৰ ফেক্টৰী তাত দেখিবলৈ পোৱা গৈছে, আৰু তাত আপোনাৰ ৰাইচ মিল দেখিবলৈ পাইছে, অন্যান্য 10-12টামান আচলতে ফেক্টৰী বনাইছে। আৰু এই যিমান গোটেই মাটিখিনি আছে আমাৰ আদিবাসী চাহ জনগোষ্ঠীৰ লোকসকলৰ মাটি হয়। কাৰণ চিলিঙত যি মাটিটো যায়, চিলিঙত বাছি যোৱা মাটিটোৰ অধিকাৰ থাকে আমাৰ আদিবাসী চাহ জনগোষ্ঠীৰ ওপৰতহে আচলতে অধিকাৰ থাকে। তো গতিকে আমি অবৈধভাৱে যি নেকি তেওঁলোকে জব্দ কৰি মেলি পেলাই আচলতে মাটিৰ, মই কৈছোঁ তেওঁলোক মাটিৰ দালালি হয়। আৰু এই মাটিৰ দালালিৰ লগত মই কৈছোঁ আমাৰ গোলাঘাট জিলাতে বসবাস কৰা এজন কেবিনেট মন্ত্ৰী তেখেতৰ লগত জড়িত আছে, আৰু লগতে বিভিন্ন দল সংগঠনবিলাকো তেখেতৰ লগত জড়িত আছে। ইতিমধ্যে গম পাইছোঁ, কিন্তু মই সেই সংগঠনৰ নাম এতিয়া নলওঁ, পৰৱৰ্তী সময়ত যদি ল'বলগীয়া হয় ল'ম, কিন্তু টকা 2 লাখ লৈছে বুলি পেলাই ইতিমধ্যে আমি গম পাইছোঁ। আৰু সেই বিনিময়তে আমি যিটো কাম নেকি বন্ধ কৰাইছিলোঁ, আৰু গোলাঘাটৰ আয়ুক্ত মহোদয়ে যিটো কাম নেকি বন্ধ কৰাইছিলে, ৰাজচক্ৰ খুমটাই ৰাজচক্ৰই যিটো কাম বন্ধ কৰাইছিলে, কালি দুপৰীয়াৰ পৰা কিন্তু ৰাতিলৈকে চলোৱা পৰিলক্ষিত হ'ল। কিন্তু আজি আমি অহাত কিন্তু কাম বন্ধ ৰাখিছে। লগালগ এই কথাটো আমি ইনফৰমেশ্যন দিছোঁ গোলাঘাট জিলাৰ আয়ুক্ত মহোদয়ক আৰু আমাৰ ৰাজচক্ৰ মহোদয়ক আমি আচলতে ইনফৰমেশ্যন দিছোঁ। সেইকাৰণে আচলতে তেওঁলোকে কাম এতিয়া বন্ধ কৰি ৰাখিবলৈ আচলতে বাধ্যত পৰিছে। আৰু অহা মঙলবাৰে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে যে গোলাঘাট জিলাৰ আমাৰ আয়ুক্ত মহোদয় আৰু আমাৰ ৰাজচক্ৰ মহোদয়ে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে যে আচলতে এখন বৈঠক হ'ব, আলোচনা হ'ব, অবৈধ বৈধক লৈ মেলি পেলাই আচলতে এখন আলোচনা হ'ব। গতিকে আমি যদি হাত নাথাকে, কালি যেতিয়া নেকি ইয়াত মেচিন চলিছে তেতিয়া নেকি তেওঁলোকৰ যিজন নেকি ছুপাৰভাইজাৰ তেখেতক মই ফোন কৰিছোঁ যে আপোনাক কোনে ফোন আচলতে এই হেৰি চলাবলৈ আপোনালোকক অনুমতি প্ৰদান কৰিলে, যিহেতু প্ৰশাসনে গৈ মেলি পেলাই আপোনালোকক বন্ধ কৰিছে। তেখেতে এজন জনৈক কিবা আগৰৱালা এজনৰ নাম লৈছে আৰু লৈ মেলি পেলাই কৈছে যে তেখেতে চলাবলৈ আচলতে অনুমতি প্ৰদান কৰিছে। তো সেই জনৈক আগৰৱালাক আচলতে কোনে আচলতে ইমান সাহস দিলে, কাৰ ছত্ৰছায়াত, কাৰ আশীৰ্বাদত তেখেতে আচলতে চলাবৰ কাৰণে আমাৰ ইমান আদিবাসী চাহ জনগোষ্ঠীৰ লোক, আমাৰ ইমান অসমীয়া সম্প্ৰদায়ৰ লোক থকাৰ মাজত আপুনি চাওকচোন, ইয়াত এই ক্ৰেচাৰ মেচিন চলাইছে। আৰু ক্ৰেচাৰ মেচিন চলোৱা কিছুমান নিয়ম আছে, নিয়ম নীতিৰ মাজত চলাব লাগিব। আৰু ক্ৰেচাৰ মেচিন যিটো নেকি মিক্সাৰ মেচিন হয়, এইটো অকল ক্ৰেচাৰ মেচিন ক'লেও নহ'ব, ইয়াত আলকাট্ৰাকে ধৰি মেলি পেলাই বিভিন্ন ধৰণৰ আচলতে এই প্ৰডাক্টখিনি দি মেলি পেলাই আচলতে ৰাস্তাত ব্যৱহাৰ কৰিবৰ কাৰণে আচলতে যি নেকি 10mm 20mm চিপছ থাকে সেইবিলাক ব্যৱহাৰ কৰা হয়। এই ক'লা ধোঁৱাটো মাৰাত্মক আচলতে বেমাৰ, কেঞ্চাৰ বেমাৰ হ'ব পাৰে আপোনাৰ। এইখিনি আচলতে ৰাস্তাত, ফৰৱে ৰাস্তাত তেওঁ এইবিলাক আচলতে যি বনাই আছে বা নেশ্যনেল হাইৱে বনাই আছে তাত আচলতে ব্যৱহাৰ কৰা হয়। ইয়াত আচলতে গোটেই চিণ্ডিকেটটো ইয়াত সোমাই আছে, সকলো ফালৰ পৰা চিণ্ডিকেট সোমাই আছে। য'ৰ পৰা নেকি ডাঙৰ ডাঙৰ যিবিলাক পাথৰ আনিছে, আপোনালোকে তাতো যদি আমাৰ গোলাঘাট জিলা প্ৰশাসনৰ সাহস আছে, যদি তাতো যদি অনুসন্ধান চলায় তেতিয়াহ'লে চাব, কিন্তু তাতো কিন্তু জুলুঙাৰ মেকুৰী ওলাই পৰিব। সেইখিনিও অবৈধভাৱে আহি আছে, তাতো কিন্তু টিপি চালান নাই, তেনেকুৱা কিন্তু আহি আছে। ইতিমধ্যে আমি গোটেইখিনি কথা নাই, সেইটো কথাটো আমি আপোনালোকক পৰৱৰ্তী খণ্ডত আমি গোটেইখিনি কথাটো আমি আৰু দুটামান আমাৰ ডাটা আহিবলৈ বাকী আছে, পৰৱৰ্তী খণ্ডত আপোনালোকক আমি স্পষ্ট কৰি দিম। সেইখিনি আচলতে আহি আছে। আৰু ইয়াত বিভিন্ন দল সংগঠনে ইয়াৰ লগত জড়িত হৈ মেলি পেলাই এটা কিন্তু মোটা অংক লৈ আছে। বৰ দুখৰ বিষয়, যি সময়ত নেকি শ্ৰমিকে আজি এক কঠা মাটি পাবৰ কাৰণে আজি ইমানবাৰ আমি আন্দোলন কৰিবলগীয়া হৈছে, সংগ্ৰাম কৰিবলগীয়া হৈছে, এক কঠা মাটি পোৱা নাই। তেনেস্থলত কিন্তু এই আগৰৱালা পৰিয়ালৰ প্ৰতি আচলতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ইমান আচলতে মৰম আৰু ইমান দয়া। এখন গামোচাতে কি যাদু আছে মইতো বুজা নাই। 500 গামোচা আচলতে 500 বিঘা মাটি দি দিলে, আৰু যদি 2খন গামোচা পিন্ধাই দিয়ে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক 1000 বিঘা মাটি দি দিব। যদি সেই 1000 বিঘা মাটি চাহ শ্ৰমিকক যদি একঠাকে দিয়া হ'লে, মই কৈছোঁ এইবাৰ বিজেপি চৰকাৰক কিন্তু কোনো পৰাজয় কৰিব নোৱাৰিলে হয়, আৰু বিজেপি চৰকাৰে কিন্তু এইবাৰ জয়ী হ'লে হয়। কিন্তু তেওঁলোকে যিটো কাৰনামা কৰিছে, যিটো নেকি পুঁজিপতিক, বনিয়া গোষ্ঠীক, আদানী আম্বানীক, এই আগৰৱালাৰ নিচিনা মানুহক আচলতে যি নেকি বহিৰাগত মানুহক ইমান মাটিৰ আচলতে অধিকাৰী তেওঁলোকক বনাইছে, নিশ্চয় তেওঁলোকৰ আচলতে ইয়াত হাত থাকিব লাগে।
লাগিব, সেইকাৰণে কিন্তু তেওঁলোকে ইমানখিনি সাহস পাইছে। আৰু যদি অতি শীঘ্ৰে কিন্তু এইবিলাক বন্ধ নকৰে আৰু উচিত তদন্ত নহয় আৰু ন্যায়িক যদি তদন্ত নহয়, তেতিয়া কিন্তু আমি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সকলোৱে গৈ মেলি পেলাই চাহ শ্ৰমিক গৈ মেলি পেলাই বহি দিম, নতুবা কিন্তু এই কেঁচাৰ মেচিন গৈ মেলি পেলাই আমি ভাঙিবলৈ কিন্তু আমি বাধ্যত পৰিম। আমাক তালৈকে নল'ব। অহা আমি মঙলবাৰলৈকে আমি বাট চাইছো। অহা মঙলবাৰলৈকে যদি ইয়াৰ সঠিক সিদ্ধান্ত নহয়, তেতিয়াহ'লে কিন্তু ইয়াত জংগীতকৈ জংগী আন্দোলন হ'ব। আৰু এটা কথা আমি স্পষ্ট কৰি দিব বিচাৰিছো, এই কথাটো আমি ক'ব বিচাৰিছো যে আয়তকৈ আচলতে তেওঁলোকৰ সম্পত্তি কেনেকৈ বেছি হ'ল। ইমানটা ইটা ভাটা, ১২-১৩টা ইটা ভাটা, ইমান কণকৈ গাড়ী, ইমান কণকৈ ফেক্টৰী, এজন মানুহৰ কোনো আচলতে চাকৰি বাকৰি নাই বা তেনেকুৱা আচলতে কোনো বহল ভিত্তিত ব্যৱসায় নাই। আচলতে কি তেখেতৰ কাৰোবাৰ আছে, এনেকুৱা কি ব্যৱসায় আছে, তাৰ ওপৰতো কিন্তু দুৰ্নীতি নিবাৰক শাখাক আমি আচলতে দাবী জনাইছো, অতি শীঘ্ৰে কিন্তু তেখেতৰ ওপৰত কিন্তু তদন্ত ল'ব লাগে। আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ যদি সৎ সাহস আছে, তেতিয়াহ'লে কিন্তু দুৰ্নীতি নিবাৰক শাখাক তেখেতৰ ঘৰলৈ পঠিয়াব লাগিব। কাৰণ আমি দেখিবলৈ পাইছো যে মুখ্যমন্ত্ৰী মহোদয়ে বিভিন্ন ঠাইত কিন্তু দুৰ্নীতি নিবাৰক শাখাক আচলতে পঠিয়াই মেলি পেলাই আচলতে জুলুঙাৰ মেকুৰীবিলাকক উলিয়াবলৈ সক্ষমো হৈছে। যদি তেখেতৰ লগত মিলি থকা নাই আৰু সেই গামোচাটো যদি প্ৰকৃততে সন্মানৰ খাতিৰত পিন্ধিছিলে, তেখেতে কিন্তু তেখেতৰ ওপৰত কিন্তু তদন্ত কিন্তু ঘোষণা কৰিবলৈ সৎ সাহস কৰক। আৰু যদি আমি জানিম যদি সৎ সাহস নকৰে, তেতিয়া কিন্তু ইয়াত যে মুখ্যমন্ত্ৰী মহোদয় জড়িত আছে, এই কথাটো কিন্তু ওলাই পৰিব। তেতিয়া জানিম যে ইয়াত এই গামোচাৰ যাদুটো কিন্তু চলি আছে। আৰু সেই গামোচাৰ যাদুটো কি আমি সকলো মানুহে কিন্তু গম পাই যাম তেতিয়া। আৰু এই কথাটো ঠিক, আমি এইবাৰ কিন্তু আমি আচলতে ভোট বৰ্জন নকৰো, আমি ভোট দিম। কিন্তু যদি এনেকুৱা পৰিস্থিতি কৰি থাকে এইখন চৰকাৰে, তেতিয়া কিন্তু আমি আচলতে এইখন চৰকাৰক ভোট নিদিওঁ। আৰু কোনো আদিবাসী চাহ জনগোষ্ঠীৰ মানুহে এইবাৰ কিন্তু এইখন চৰকাৰক ভোট নিদিয়ে।